অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰান শ্বাহৰ বাসগৃহত মৌলানা বদৰুদ্দিন আজমল। শিৱসাগৰবাসীৰ দুৰ্দশাৰ সময়ত বদৰুদ্দিন আজমল শিৱসাগৰলৈ আহি দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে আজমলক কৃতজ্ঞতা জ্ঞাপন ইমৰান শ্বাহৰ। দীঘলীয়া সময়ৰ মত বিনিময়ৰ অন্তত ইমৰান শ্বাহে ৰচনাৱলী প্ৰদান কৰে আজমলক। ইফালে ইমৰান শ্বাহক 1 লাখ টকা আৰ্থিক উপহাৰ আজমলে প্ৰদান কৰিছিল যদিও সেই উপহাৰ বানপীড়িতৰ বাবে পুনৰ আজমলকেই অৰ্পণ কৰে পদ্মশ্ৰীগৰাকীয়ে। আপোনালোকে চবে জানে ভাৰতৰত্ন এৱাৰ্ডিয়াৰ আমাৰ অসমৰ শিক্ষা জগতৰ বহুত ডাঙৰ পণ্ডিত তেখেত হয়। মোৰ দেউতাৰ লগে ভাল নাছিল, মোৰ লগত ভাল আছিল। আজমল ফাউণ্ডেশ্যনৰ প্ৰগ্ৰামত আমি মাতিছোঁ। মই যেতিয়া শুনিলোঁ ছাৰৰ ঘৰ ইমানেই নিকটে আছে, মই কৈছোঁ না আমি ছাৰৰ ঘৰত যাম। ছাৰৰ ঘৰত ধুৱালোঁ। ছাৰৰ ঘৰত আহি মই ছাৰক এটা অফাৰ দিছোঁ যে আপুনি এই বয়সত ছাৰ আল্লাহৰ ঘৰ মক্কা মদিনা চাই আহিব লাগে। আৰু এইটো ইনশাআল্লাহ ছাৰে যাব। মই 15-20 দিনৰ ভিতৰত পাছপৰ্ট বনাই ছাৰক কেনেকুৱা পঠাব লাগে, মক্কাত আমাৰ ঘৰ আছে, মদিনাত মই ব্যৱস্থা কৰি দিম। মই পুৰা অফাৰ এণ্ড অফ চিঅফ এইটোতো মই ছাৰৰ সন্মান ইজ্জতৰ কাৰণে দিছোঁ, পইচাটো ছাৰৰ নালাগে। ছাৰে চবচে ডাঙৰ যিটো দেখাইছে এইটো সভ্যতা, লগে লগে এইটো ভাল কৰি চোৱা নাই, পहिले আমাৰ ৰিলিফ কমিটিক দি দিছে। এইটো কাৰণে মই ছাৰক ধন্যবাদ জনাইছোঁ।